হয় চাওক, আচলতে কথাটো হৈছে কি, মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ 2005 বৰ্ষত মই প্ৰাথমিক সদস্য পদ গ্ৰহণ কৰিছিলোঁ। আৰু 2005 বৰ্ষৰ পিছত পৰ্যায়ক্ৰমে শাখা পৰ্যায়ৰ পৰা মই বহুখিনি কাম কৰিছিলোঁ। সংগঠনটোত বহুত উত্থান পতন ঘটিছিলে। সেই মুহূৰ্তটো কিন্তু সংগঠনটোৰ স্বাৰ্থত, সংগঠনটোৰ কাৰণে ৰাইজৰ হৈ কাম কৰি গৈছিলোঁ যোৰহাটত। আৰু এনে কিছুমান কাম কৰিছিলোঁ যিখিনি নেকি আমি আজি যোৰহাটৰ লগতে অসমৰ ৰাইজেও আমাক সংগঠনটোক চিনি পাইছিলে। যিহেতুকে আপোনালোকে জানে, কৰোণা কালত মই যোৰহাট মহানগৰ সমিতিৰ যেতিয়া সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলোঁ, দুটা টাৰ্ম মই তাত সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত আছিলোঁ। সেইখিনি সময়তো কিন্তু মই এটা দিনো ঘৰত বহি নথকাকৈ পদপথৰ যিখিনি মানুহ আছে তেওঁলোকক ৰাতিৰ আহাৰ ব্যৱস্থা কৰাৰ লগতে সমগ্ৰ যোৰহাটখন আমি চুকে কোণে আমি চেনিটাইজেশ্যন ব্যৱস্থা কৰিছিলোঁ। গতিকে আজিৰ তাৰিখত মই যিটো সিদ্ধান্ত লৈছোঁ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ত্যাগ কৰি আজি সদৌ অসম ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন অসম সেনাত আজি আমি যোগদান কৰিবলৈ আহিছোঁ। কিন্তু এটা কথা কওঁ, পৰিষদক আমি বেয়া পোৱা নাই। পৰিষদক মই মোৰ দ্বিতীয়গৰাকী আই হিচাপে মই শ্ৰদ্ধা কৰোঁ, আজিও কৰোঁ। আৰু কোনো নেতৃত্বৰ ওপৰত মোৰ কোনো ক্ষোভ নাই। আজি কিছুদিন আগত এনেকুৱা কিছুমান ঘটনা ঘটিছিলে, সংবিধানখন যেতিয়া অৱমাননা কৰিবলৈ কিছুৱে চেষ্টা কৰে, সেইটো বহুত দুখ লাগে। তাৰমানে চাওক, মই সুদীৰ্ঘ 20 বছৰ কাল মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত মই কাৰ্যনিৰ্বাহ কৰি আছিলোঁ। সেই সময়ছোৱালৈকে আজি তাৰিখলৈকে আপোনালোকেও জানে, বিভিন্ন সময়ত আপোনালোকৰ আগত মই কিছু কথা ব্যক্ত কৰিছোঁ। কিন্তু আজি তাৰিখলৈকে আমাৰ কিন্তু গাত কোনো চেকা হিচাপে আপোনালোকে কোনেও ক'ব নোৱাৰিব। সুদীৰ্ঘ 20 বছৰ কাল মই এই সেৱা আগবঢ়াই গৈছিলোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক হিচাপে। এতিয়া কথাটো হ'ল কি, মোৰ আজিৰ তাৰিখত যদিও মই অসম সেনা বা সদৌ অসম ছাত্ৰ সন্থা যিটো ভাতৃ সংঘ ইয়াত আমি যোগদান কৰিবলৈ আহিছোঁ, মঞ্চ একেটাই, কিন্তু লক্ষ্য এটাই হ'ব এতিয়া আমাৰ থলুৱা চব বহিৰাগত যিখিনি কোম্পানী বৰ্তমান যোৰহাটত আছে, আপোনালোকৰ মাধ্যমৰ যোগেদি এটা কথা আমি ক'ব বিচাৰিছোঁ, থলুৱা নিযুক্তি 100% সম্পূৰ্ণ হ'ব লাগিব। শিক্ষা আৰু সংস্কৃতিৰ শিক্ষাৰ ক্ষেত্ৰত আমি গুৰুত্ব আৰোপ কৰিম। আমাৰ সংস্কৃতি যদি কোনোবাই আজি বিকৃত কৰিবৰ কাৰণে চেষ্টা কৰে, তাৰ বিপক্ষে অসম সেনাই কিন্তু সদা জাগ্ৰত হৈ থাকিব। আজিৰ তাৰিখত আপোনালোকৰ আগত মই প্ৰতিশ্ৰুতি দিলোঁ। ধন্যবাদ। সংবিধান কথাটো এনেকুৱা ধৰণৰ, একচুৱেলি মই সামাজিক মাধ্যমত ক'ব নাপায়, তথাপিও কৈছোঁ, নাম প্ৰকাশ নকৰোঁ। যোৱা 20 ডিচেম্বৰ তাৰিখে বৰহোলা যিটো কলাকুঞ্জ ভৱন আছে, তাত আমাৰ যোৰহাট জিলা দ্বিবাৰ্ষিক অধিৱেশন এখন হৈছিলে। তাত কিছুমান এনেকুৱা অসাংবিধানিক বস্তু আমি দেখিছিলোঁ, যিখিনি আমাৰ ওচৰত ভিডিঅ' ৰেকৰ্ডিঙো আছে। সেইখিনিত আমি সঁচাকৈ বহুত মৰ্মাহত হৈছিলোঁ। কিন্তু সেইদিনা সেই উক্ত ব্যক্তিজনে, মই ভবা নাছিলোঁ, তেওঁ কিন্তু বহুত ছিনিয়ৰ যদিও আমাতকৈও বহুখিনি গুণী জ্ঞানী মানুহ। তেওঁ বহু ক্ষেত্ৰত আমাক বহুখিনি সহায় কৰিছে। যদিও আজি মই তেখেতৰ নাম ল'ব নোৱাৰোঁ, কিয়নো যুৱ ছাত্ৰ পৰিষদত তেখেতৰ যথেষ্ট অৱদান আছে আৰু তেওঁৰ লগত থাকি মই যথেষ্ট শিকিছিলোঁ। গতিকে আজি আপোনালোকৰ মাধ্যমত যদিও কৈছোঁ, মই তেখেতৰ নাম নাই লোৱা, অসাংবিধানিক কাৰ্যকলাপ কথাটোহে কৈছোঁ। সেইখিনিত কিন্তু আমি ক্ষোভিত হৈছিলোঁ। আৰু শেহতীয়াকৈ কিছুমান মানুহে অকণমান ধৰক যিখিনি ব্যক্তিক গুৰুত্ব দিব লাগে, সেই ব্যক্তিক গুৰুত্ব নিদি তেওঁলোকে ব্যক্তিৰ স্বাৰ্থৰ ওপৰত গুৰুত্ব দিলে। গতিকে সংগঠনত যেতিয়া আপুনি ব্যক্তি পূজা কৰা হয়, তেতিয়া কিন্তু সংগঠন ধ্বংসৰ দিশে গতি কৰে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদায় উত্তৰোত্তৰ কামনা কৰিম। আৰু বৰ্তমান অসম সেনা কেনেকৈ সৰ্বপৰ্যায়ত আমি উত্তৰণ ঘটাব লাগে, তাৰ হৈ কিন্তু আমি চেষ্টা চলাই যাম। আৰু অসমত সদৌ অসম ছাত্ৰ সন্থাৰ নীতি আদৰ্শৰ প্ৰতি শ্ৰদ্ধাশীল ব্যক্তিৰ অভাৱ নাই। কিন্তু সাংবিধানিক বাধ্যবাধকতাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ সংবিধানত কিছু বাধ্যবাধকতা আছে। সাংসাৰিক জীৱনত আবদ্ধ হ'লে সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰিব লাগে, ছাত্ৰ সন্থা কৰিবলৈ নিয়মীয়া সদস্য হ'ব লাগে। এই কথাখিনিৰ কাৰণে আচলতে ইচ্ছা থাকিলেও ছাত্ৰ সন্থাৰ লগত জড়িত হ'ব নোৱাৰে। আৰু এতিয়া যিহেতু সক্ৰিয় ৰূপত সদৌ অসম ছাত্ৰ সন্থাৰ দুটা ভাতৃ সংগঠন আছে, অসম সেনা আছে, অসম উন্নতি সভা আছে। আৰু অন্যতম ভাতৃ সংগঠন অসম সেনা আজি যোৰহাটৰ অৰাজনৈতিকভাৱে জড়িত থাকে। বিগত সময়ত জাতীয় স্বাৰ্থত সেৱা আগবঢ়োৱা, জাতীয়তাবাদত বিশ্বাসী এচাম অজ্ঞানী যুৱক যুৱতীয়ে 5 শতাধিকৰো অধিক যুৱক যুৱতীয়ে আজি অসম সেনাৰ পবিত্ৰ মৰ্যাদাত তেওঁলোকে যোগদান কৰিছে। আমি সকলোকে আন্তৰিকতাৰে অসম সেনাৰ পবিত্ৰ মৰ্যাদালৈ তথা সদৌ অসম ছাত্ৰ সন্থাৰ মহামঞ্চখনলৈ আমি আন্তৰিকতাৰে তেওঁলোকক আদৰণি জনাইছোঁ। আৰু অৰাজনৈতিকভাৱে যিসকল জড়িত ব্যক্তি আছে, যোন দল সংগঠনতে নাথাকক, তেওঁলোক যদি সদৌ অসম ছাত্ৰ সন্থাৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হয়, নীতি আদৰ্শৰ প্ৰতি যদি শ্ৰদ্ধাশীল হয়, তেওঁলোকে আমাৰ অসম সেনাৰ সদস্য পদ গ্ৰহণ কৰিব পাৰিব। ভৱিষ্যতৰ সময়ত অসমীয়া মানুহৰ খিলঞ্জীয়া মানুহৰ
সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমি সেৱা আগবঢ়াই যাম। জাতিৰ বিপদৰ সময়ত সদৌ ছাত্ৰ সন্থাৰ সহযোগিতা হৈ আমি আগবাঢ়ি যাম। তাৰোপৰি আমাৰ থলুৱা লোকৰ অধিকাৰ সাব্যস্তৰ বাবে আমাৰ ন্যায্যতা আমি সংগ্ৰামখন আমি আগুৱাই নিম। এই ধৰণে আচলতে আমি আমাৰ কাম কাজ কৰি সদৌ ছাত্ৰ সন্থাৰ বঁটাহো শক্তিশালী কৰি অসমৰ খিলঞ্জীয়া জনগণৰ স্বাৰ্থত আমি সেৱা আগবঢ়াই আজি পাঁচখনৰ বঁটাহো আমি শক্তিশালী কৰিম। তেওঁলোকৰ সহযোদ্ধা হিচাপে আমি জাতীয় সংগ্ৰামখনত জঁপিয়াই পৰিম আৰু তাৰ লগে লগে অসমীয়া ৰাইজৰ খিলঞ্জীয়া জনগণৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমি কাম কাজ কৰি যাম। খিলঞ্জীয়া যুৱক যুৱতীসকলৰ সংস্থাপনৰ ক্ষেত্ৰতে হওক, স্বাৱলম্বীৰ ক্ষেত্ৰতে হওক বা ড্ৰাগছ আসক্ত সমাজখনক কি ধৰণে আচলতে ড্ৰাগছৰ নিচিনা সামাজিক ব্যাধিৰ কৰাল দেশৰ পৰা আমি মুক্ত কৰিব পাৰোঁ, এই চিন্তা চৰ্চা আগত ৰাখি আগন্তুক সময়ত আমি কাম কাজ কৰি যাম। তাৰ লগে লগে ড্ৰাগছৰ বিকল্প হিচাপে আমি আমাৰ যুৱ সমাজক, আমাৰ উত্তৰ-পুৰুষক আমি কি ধৰণে আচলতে ক্ৰীড়াৰ যোগেদি হওক বা আন শাৰীৰিক নিজৰ সচেতনতাৰ প্ৰতিয়ে হওক, যি ধৰণে আচলতে আমি সচেতন কৰিব লাগে, সজাগ কৰিব লাগে, এই কথাবোৰত আমি আগবাঢ়ি যাম। আৰু ড্ৰাগছৰ ক্ষেত্ৰত ইতিমধ্যে এটা কথা আপোনালোকৰ জৰিয়তে মই মুকলিকৈ ঘোষণা কৰিছোঁ, ড্ৰাগছৰ ক্ষেত্ৰত আগতে কেৱল ড্ৰাগছ নগৰ অঞ্চলত সীমাবদ্ধ আছিলে, কিন্তু এতিয়া গ্ৰামাঞ্চললৈও ড্ৰাগছে গতি কৰিছে। ড্ৰাগছৰ ক্ষেত্ৰত আমি প্ৰশাসনক জনাম, আৰক্ষীক জনাম, ড্ৰাগছ পেডেলাৰ, ড্ৰাগছ বিক্ৰেতা গোটেইখিনিকে আচলতে আমি তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি দাবী জনাম। ইতিমধ্যে আমাৰ শাখা সমিতি, আঞ্চলিক সমিতিবোৰক এই সন্দৰ্ভত